আমাৰ মঞ্চৰ আগফালে বহি আছে তেখেতে সম্বৰ্ধনা জনাইছে। আন এখন গ্ৰন্থ হৃদয়ৰ স্পন্দন পশ্চিম গোলাঘাট শাখা সাহিত্য সভাৰ সম্পাদক স্বাগতা বৰাৰ এখন কাব্য সংকলন। এই গ্ৰন্থখন ধ্ৰুৱজ্যোতি শৰ্মা ডাঙৰীয়াক উন্মোচন কৰিবৰ বাবে অনুৰোধ জনাইছোঁ। সকলোলৈ সাহস কৰি অকণমান মোৰ লিখনি থৈ যাবৰ বাবে মই আগবাঢ়ি আহিছোঁ আপোনালোকৰ আশীৰ্বাদত। শহুৰ দেউতা গুণেন শইকীয়া আৰু শাহুমা মালতী শইকীয়া মই মঞ্চলৈ আহিবলৈ অনুৰোধ জনাইছোঁ। গোলাঘাট শাখা সাহিত্য সভাৰ বিষয়ববীয়াসকলক অনুৰোধ জনাইছোঁ। স্বামী দিলীপ শইকীয়া তেখেতকো মই আগবাঢ়ি আহিবলৈ অনুৰোধ জনাইছোঁ আৰু লগতে পশ্চিম গোলাঘাট শাখা সাহিত্য অতিক্ৰান্তত দুবৰি ঘূৰিলো নিয়ৰৰ তনাবৰ কেৱলীৰ অশ্ৰুৰে তোমাৰ কাষত শৰতৰ ঘামেকা ৰাতি স্মৃতিৰ মণিকথাত কেনেকৈ সামৰিম তোমাৰ সুবাসিত ভাৱনা বলিয়া হৈ পৰে দুবৰিৰ হেমচাচা আবিৰে বৰ আমনি কৰে পিছে বুকুখন আজি উকা কেনেকৈ বুটলিম তোমাৰ হাঁচি থোৱা মোৰ কেম্পাছত এখন জীয়াই ছবি। এয়াই স্বাগতা বৰা। স্বাগতা বৰা এটি নাম নহয়, কাব্য চেতনাৰে সমৃদ্ধ এক নতুন সময়ৰ নবীন সূৰ্য স্বৰূপ, যি এক দস্তাবেজৰ দৰে এই হৃদয়ৰ স্পন্দন বা হৃদস্পন্দন তেওঁ ৰচনা কৰি আজি লোকমানসত অৰ্পণ কৰিলে মোৰ দৰে এটা ক্ষুদ্ৰ পিপিলিকা সদৃশ মানুহৰ জৰিয়তে। মই কৃতজ্ঞ স্বাগতা বৰৰ ওচৰত, মই কৃতজ্ঞ গোলাঘাটবাসীৰ ওচৰত, মই কৃতজ্ঞ মোৰ বন্ধু দিগন্ত ভূঞাকে সমৃদ্ধ কৰি এই গ্ৰন্থমেলাৰ প্ৰতিগৰাকী বিষয়ববীয়া আৰু কৰ্মকৰ্তাৰ ওচৰত। আজি যে এইখন মঞ্চ এই হৃদয়ৰ স্পন্দন মই আনুষ্ঠানিকভাৱে শুভ উন্মিলন কৰিব পাইছোঁ তাৰ বাবে নিশ্চিতভাৱে কোনোবা জন্মত মই কিবা পুণ্য অৰ্জন কৰিছিলোঁ, যাৰ ফলশ্ৰুতিতে জ্ঞানলব্ধ সমাজত, যাৰ ফলশ্ৰুতিতে প্ৰজ্ঞালব্ধ সমাজত, যাৰ ফলশ্ৰুতিত মোতকৈ হাজাৰ গুণে শ্ৰেষ্ঠতৰ নিজক আৰম্ভ কৰি সকলো ইয়াত উন্মোলিত হৈ আছে সেই সকলৰ মই চৰণত প্ৰণিপাত জনাইছোঁ। আৰু আজি এই স্বাগতাৰ যি কাব্যিক চেতনা, এই কাব্যিক চেতনাই পোহৰৰ পথেৰে গতি কৰক, হৃদয়ৰ স্পন্দন এক হৈ পৰক মহাকাব্যিক স্পন্দন, এক মহাজাগতিক স্পন্দন। সেই সুধী সমাজ আপোনালোকলৈ মই পুনঃ স্বাগতম জনাইছোঁ। স্বাগতক শুভেচ্ছা জনাই এই হৃদয়ৰ স্পন্দন উন্মোচন কৰাৰ লগে লগে আহক আজি এই সন্ধিয়াটো আমি জীপাল কৰি তুলিম। অধ্যক্ষা হিচাপে অংশগ্ৰহণ কৰিছে আৰু তেখেতে ৰাজ্যিক শিক্ষক বঁটাও লাভ কৰিছিল। মই আটাইকেইটা প্ৰবন্ধ আজি ৰাতিপুৱা কিতাপখন পঢ়িছে দেখিছোঁ যে এইখন এখন বৰ সংগ্ৰহ প্ৰয়োজনীয় গ্ৰন্থ। বিশেষকৈ আৰু এইখন গ্ৰন্থ আমাৰ দিনেশ গগৈয়ে যিদৰে উদ্বোধন কৰিলে নিউ এডুকেশ্যন পলিচিৰ ওপৰত, এইখিনিও মানে আমাৰ শিক্ষাৰ লগত জড়িত যিসকল ব্যক্তি আছে এইসকলৰ কাৰণে যথেষ্ট এখন প্ৰয়োজনীয় গ্ৰন্থ। মই যিহেতু এখন বিদ্যালয়ৰ লগত জড়িত আছোঁ সেইকাৰণে মোৰ কাৰণে যথেষ্ট এখন উপযোগী গ্ৰন্থ বুলি মই ভাবিছোঁ। মাটিৰ পৰশত লিখিছিল, ধাতুৰ কাঠত, আৰু প্ৰথমখন গ্ৰন্থ পৃথিৱীৰ কাঠত উড প্ৰিণ্টিং। মই আগবাঢ়ি আহিবলৈ
অনুৰোধ জনাইছোঁ। তেখেতৰ উত্তৰ হয়, আচলতে মনৰ মাজতে দোলা দি থকা কিছু অনুভৱ মই কাব্য সংকলন ৰূপে আজি এখন গ্ৰন্থ প্ৰকাশ কৰিলোঁ প্ৰথমবাৰৰ বাবে। গ্ৰন্থখনৰ নাম হৃদয়ৰ স্পন্দন। মই ভাবিছোঁ পাঠকে সেই কাব্য সংকলনখন আঁকোৱালি ল'ব। গতিকে পঢ়ুৱৈ সমাজৰ মাজত মোৰ মনৰ ভাৱ প্ৰকাশ কৰিবৰ বাবে আপোনালোকলৈ আগবঢ়াই দিছোঁ আৰু মই আশাবাদী সকলোৱে যাতে এই গ্ৰন্থখন আঁকোৱালি লয়। হয়, আচলতে বিভিন্ন আলোচনী আৰু কাকতত মোৰ সৰু সৰু লেখা প্ৰকাশ হৈ থাকে। ইতিমধ্যে আমাৰ গোলাঘাট গ্ৰন্থমেলা আৰু সাহিত্য সমাৰোহ বাকৰিত আজি এখন মোৰ গ্ৰন্থ প্ৰকাশ হৈছে আৰু পশ্চিম গোলাঘাট শাখা সাহিত্য সভাৰ এখন বাৰ্তালোচনী আমাৰ গোলাঘাটৰ মই সম্পাদনাৰ দায়িত্বত আছোঁ। গতিকে বিভিন্ন তেনেদৰে আচলতে ক্ষুদ্ৰ ক্ষুদ্ৰ লেখনিৰে মোৰ কলম আগবঢ়াই লৈ গৈছোঁ আপোনালোকৰ আশীৰ্বাদত। আজি এখন গ্ৰন্থ হিচাপে এখন মোৰ কাব্য সংকলন প্ৰকাশ কৰিলোঁ। গতিকে পঢ়ুৱৈ সমাজে আঁকোৱালি ল'ব বুলি মোৰ বিশ্বাস। আজি গোলাঘাটৰ এই সাহিত্য সভাৰ বাকৰিত আমাৰ পুথি প্ৰকাশন গোষ্ঠী আৰু সাহিত্য সভাৰ যৌথ প্ৰচেষ্টাত যি গ্ৰন্থ উন্মোচনী সভা, এই সভাত দুখনকৈ গ্ৰন্থ উন্মোচন হ'ল আৰু এই গ্ৰন্থ দুখন উন্মোচিত কৰিবলৈ পাই মই সঁচাকৈ অতি আনন্দিত হৈছোঁ। দুখন দুগৰাকী শিক্ষাবিদে ইতিমধ্যে উন্মোচন কৰিছে। এখন হ'ল প্ৰবন্ধ সম্বোধন, ডাক্তৰ অজিত বৰুৱা ছাৰে আমাৰ বিশিষ্ট নিবন্ধকাৰ গোলাঘাটৰ, তেখেতে এই পুথিখন উন্মোচন কৰিছে আৰু আনখন হ'ল ৰাষ্ট্ৰীয় শিক্ষানীতি 2020 এটি বিশ্লেষণ। গতিকে এই কিতাপ দুখনি এনেধৰণৰ প্ৰেক্ষাপটত মই আজি পাঠকৰ হাতত তুলি দিবলৈ পাই অতি আনন্দিত হৈছোঁ। মই মানসিকভাৱে বহুত যথেষ্ট শক্তিশালী হৈছোঁ, কিয়নো ৰাষ্ট্ৰীয় শিক্ষানীতি 2020 ইতিমধ্যে প্ৰৱৰ্তন হ'বলৈ গৈ আছে আৰু প্ৰৱৰ্তনৰ সময়ছোৱাত দেখিছোঁ শিক্ষাৰ লগত জড়িত থকা বিষয় হিচাপে আমাৰ পাঠকৰ বাবে অতি প্ৰয়োজনীয় বিদ্যালয়, বিশ্ববিদ্যালয় বা আমাৰ সাধাৰণ মহাবিদ্যালয় আদিত এই ৰাষ্ট্ৰীয় শিক্ষানীতি 2020 ইয়াৰ ৰূপায়ণ আৰু ইয়াৰ যি প্ৰত্যাহ্বান, এই প্ৰত্যাহ্বানৰ কাৰণে এই পুথিখন হাতপুথি হ'ব আৰু সেয়েহে সকলোৰে আগত মই ক'বলৈ পাই সুখী হৈছোঁ যে যদিও কষ্ট কৰিছোঁ কিন্তু সেই কষ্টৰ ফলাফল মই পাম বুলি আশা কৰিছোঁ।